বন্ধুসকল, আজি আমি আলোচনা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে মহিলাসকলৰ মাহেকীয়া সমস্যাৰ বিষয়ে, यानी कि আমি যাক ইৰেগুলাৰ পিৰিয়ডছ বুলি কওঁ। তো কি কাৰণত আপোনাৰ মাহেকীয়া সমস্যা হয় আৰু কি লক্ষণ দেখিবলৈ পোৱা যায় আৰু কি ট্ৰিটমেণ্ট ল'ব লাগে বা ট্ৰিটমেণ্ট দিব লাগে, এই বিষয়ে ডিটেইলছত আলোচনা কৰিম। তেনেহ'লে বলক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰায় মহিলাসকলৰ আপোনাৰ মাহেকীয়া সমস্যা দেখিবলৈ পোৱা যায়, যাক আমি ইৰেগুলাৰ পিৰিয়ডছ বুলি কওঁ। আপোনাৰ কিছুমান মহিলাসকলৰ মাহেকীয়া মাহেকত দুবাৰ তিনিবাৰ হয়, কিছুমান মহিলাসকলৰ মাহেকীয়া আপোনাৰ দেৰিকৈ হয়, 2 মাহ 3 মাহ পিছে হয়, আৰু কিছুমান মহিলা এনেকুৱা আছে যে মাহেকীয়া হ'লে বহুত বেছি ব্লিডিং হয়, আৰু কিছুমান মহিলাৰ কি হয়, মাহেকীয়া হ'লে একেবাৰে ব্লিডিং কম হয়, আৰু আপোনাৰ পেট বিষায়, কঁকাল বিষায়, বমি ভাৱ হয়। তো এনেধৰণৰ সমস্যা মাহেকীয়াৰ ক্ষেত্ৰত হয়। তো ইয়াৰ যিটো মেইন কাৰণ, যিটো কাৰণত এই সমস্যা হয়, মাহেকীয়া খেলিমেলি হয়, সেই কাৰণটো হৈছে যে আপোনাৰ হৰমনেল ইমবেলেঞ্চ। যেতিয়া নেকি মহিলাসকলৰ হৰমনেল ইমবেলেঞ্চ হয়, হৰমনৰ অভাৱ হয়, আৰু আপোনাৰ হৰমন যিটো ইমবেলেঞ্চ হৈ যায়, তেতিয়াই আপোনাৰ এই মাহেকীয়া সমস্যাবিলাক দেখিবলৈ পোৱা যায়। তো এনেকুৱা ধৰণৰ সমস্যা হ'লে যিটো ট্ৰিটমেণ্ট দিব লাগে, যিটো কমন ট্ৰিটমেণ্ট, আপোনাৰ এমটুটন চিৰাপ পোৱা যায়, যিটো AIMIL নামৰ কোম্পানীয়ে মেনুফেকচাৰ কৰে। আপোনাৰ এই চিৰাপটো দিনত 2 চামুচ কৰি 2 বাৰ খোৱাৰ পিছত ল'ব লাগে, 1 মাহলৈকে ল'ব লাগে। আৰু অভাৱলেছ টেবলেট পোৱা যায়, যিটো আপোনাৰ মেনকাইণ্ড নামৰ কোম্পানীয়ে মেনুফেকচাৰ কৰে। এই অভাৱলেছ টেবলেটটো ডেইলি ৰাতি এটা খোৱাৰ পিছত ল'ব লাগে 1 মাহলৈকে। আৰু আপোনাৰ প্ৰাইমল্ট এন টেবলেট পোৱা যায়, এই টেবলেট ডেইলি এটা ৰাতিপুৱা চাহ নাস্তা খোৱাৰ পিছত আপোনাৰ 2 সপ্তাহমান ল'ব লাগে। আৰু লগতে যিকোনো আপোনাৰ গেছৰ টেবলেট, অমিপেৰাজল বা পেণ্ট'পেৰাজল ৰাতিপুৱা আপোনাৰ এমটি ষ্টমাক ল'ব লাগে। তো এই ট্ৰিটমেণ্টটো ল'লে বা দিলে আপোনাৰ প্ৰায় মহিলাসকলৰ ইৰেগুলাৰ যিটো মিন্স হয়, খেলিমেলি হয়, আপোনাৰ এইটো কি হৈ যায়, ঠিক হৈ যায়, হৰমন বেলেঞ্চ হৈ যায়, আৰু মাহেকীয়া সমস্যা কি হয়, সমাধান হয়। বন্ধুসকল, যদি এই ট্ৰিটমেণ্টটো দিয়াৰ পিছতো আপোনাৰ মাহেকীয়া সমস্যা সমাধান নহয়, ইৰেগুলাৰ পিৰিয়ডছ ভাল নহয়, তেনে ক্ষেত্ৰত আপোনাৰ আল্ট্ৰাচাউণ্ড কৰিব লাগিব, কিছু ব্লাড টেষ্ট আছে এইখিনি কৰিব লাগিব, তাৰ পিছতহে ট্ৰিটমেণ্ট ল'ব লাগিব। কিন্তু 90% মহিলাসকলৰ এইটো ট্ৰিটমেণ্টতে আপোনাৰ মাহেকীয়া সমস্যা সমাধান হৈ যায়। তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভালকৈ বুজি পাইছে। যদি ভাল পায়, লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যিকোনো ঔষধ লোৱাৰ আগত ডক্তৰৰ পৰামৰ্শ নিশ্চয় ল'ব। আজিলৈকে এইখিনি। জয় আই অসম।